মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নৰ MCQ খিনি আমি কৰি আছিলোঁ। তাৰে প্ৰথম আৰু দ্বিতীয় প্ৰশ্নটোৰ আলোচনা ইতিমধ্যে হৈ গৈছে। আশা কৰোঁ তোমালোকে সেই প্ৰশ্ন দুটাৰ উত্তৰ কিদৰে কৰিব লাগে সেই বিষয়ে তোমালোকে বুজি পাইছা। যদি তোমালোকৰ এতিয়াও কিবা মনত আখুৱা বা ডাউট আছে তোমালোকে মোলৈ কমেণ্ট কৰিবলৈ নাপাহৰিবা। এতিয়া 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। প্ৰশ্নত দিয়া আছে যদি kx - 5y = 6x + 2y = 7 ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে তেন্তে k ৰ মান কি হ'ব? অপশ্যন A -10, অপশ্যন B -5, অপশ্যন C -6, অপশ্যন D -15। এই প্ৰশ্নটিৰ উত্তৰ কিদৰে কৰিব লাগে সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। প্ৰশ্নত দুটা সমীকৰণ দিয়া আছে। প্ৰথমটো হৈছে kx - 5y = 2। এতিয়া সমীকৰণটোৰ লেফ্ট ৰাইট পাৰ্ট দুটা আছে। তাৰে ৰাইট পাৰ্টটো আমি লেফ্ট ছাইডলৈ লৈ আহিম। kx - 5y - 2 = 0। আৰু দ্বিতীয় সমীকৰণটো 6x + 2y = 7। গতিকে 6x + 2y 7টো যদি আমি লেফ্ট ছাইডলৈ আনো তেন্তে এইটো হ'ব -7 = 0। এই দুটা সমীকৰণ আমি লাভ কৰিলোঁ। kx - 5y - 2 = 0, 6x + 2y - 7 = 0। এতিয়া এই সমীকৰণ দুটাৰ পৰা আমি দেখিলোঁ যে প্ৰথম সমীকৰণটোত a1ৰ মানটো হৈছে k, b1ৰ মানটো -5, c1ৰ মানটো -2। 2 নম্বৰ সমীকৰণত a2 যিহেতু সমীকৰণটো দ্বিতীয় সমীকৰণ সেইকাৰণে আমি a2 লিখিছোঁ। a2 = 6, b2 = 2 আৰু c2 = -7। গতিকে সমীকৰণ দুটাৰ কোনো সমাধান নথকাৰ চৰ্ত হ'ব a1/a2 = b1/b2 not c1/c2। এতিয়া a1ৰ মানটো আমি পাইছিলোঁ k, a2ৰ মানটো 6, b1ৰ মানটো -5, b2ৰ মানটো 2। এতিয়া আমি বৰ্জ পূৰণ কৰিম। k ৰ লগত 2 পূৰণ কৰিলে 2k = 6 × -5 -30। 2টো k ৰ লগত পূৰণ হৈ আছে, আনফালে যোৱাৰ লগে লগে হৰণ হৈ গ'ল। গতিকে 2য়ে 30ক হৰণ কৰিলে পালোঁ আমি -15। গতিকে 4 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ অপশ্যন। k = -15। k ৰ মানটো -15। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা। যদি তোমালোকৰ কিবা মনত আখুৱা আছে, বুজি পোৱা নাই বা কিবা ডাউট ৰৈ গৈছে তোমালোকে মোলৈ কমেণ্ট কৰি জনাবা। মই পুনৰ তোমালোকক বুজাই দিবলৈ যত্ন কৰিম। ইয়াৰ লগতেই তোমালোকক 4 নম্বৰ প্ৰশ্নটো মই ইয়াত দি দিছোঁ। তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যত্ন কৰিবা। কি উত্তৰ পোৱা সেইটো কমেণ্ট বক্সত জনাবা। আমি পৰৱৰ্তী ভিডিঅ'ত 4 নম্বৰ প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ থাকিল। আশা কৰোঁ তোমালোকে চেনেলটো লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ এই চেনেলটো পঠিয়াই দিবা। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ।